যেটো বন্নাম কমলাবাৰী মাজুলীবাসী কাৰণে হৈ গ'ল আমাৰ মাজত যাতে এটা ভুল বুজাবুজি নহয় মতভেদ সৃষ্টি নহয় তাৰ উদ্দেশ্যে বৰঘৰাবাসী গাঁৱৰ সকলো পুৰুষ মহিলা উভয়েৰে এটা সুন্দৰ বাৰ্তা দিব বিচাৰিছে গোটেই মাজুলীবাসী তথা অসমবাসীলৈ যাতে এটা ভুল বুজাবুজি নহয় এটা মিলা প্ৰীতিৰ মাজেদি তেখেতসকলে আমাৰ মাজত জীয়াই থাকিবৰ কাৰণে সহজ সন্মানেৰে জীয়াই থাকিবৰ কাৰণে এটা বাৰ্তা কৰিছে আমি সমগ্ৰ ৰাইজৰ প্ৰতিনিধিসকলে সেই বাৰ্তাটো সেই সেৱাটো আমি গ্ৰহণ কৰিছোঁ আৰু এই বাৰ্তাটো মাজুলীবাসী তথা অসমবাসীলৈ আমি প্ৰেৰণ কৰিছোঁ আপোনালোকে এটা সেৱা কৰক জয়ধ্বনি দিয়ক ধন্যবাদ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰিলে সেইসকলক উচিত শাস্তি প্ৰদান কৰা সেইসকলক এঘৰীয়া কৰা দাবী জনাইছে আপোনালোকে আজি ক্ষমা প্ৰাৰ্থনা কৰিবলৈ হয় তেওঁলোকৰ কাৰণে আজি গোটেই মাজুলী বৰহুলাৰ ৰাইজে তেওঁলোকৰ কাৰণে আমি আঁঠু কাঢ়িছোঁ যাতে যিসকল চিকিৎসক ইয়াৰ পৰা যাব বিচাৰিছে তেওঁলোকক যাতে চিকিৎসক আৰু চিষ্টাৰসকল যাতে ইয়াৰ পৰা নাযায় তেওঁলোকক আমি কাটৰ অনুৰোধ কৰিছোঁ তেওঁলোকে থাকি মাজুলীত থাকি তেওঁলোকৰ আমাৰ সমাজৰ সেৱা আগবঢ়াই যাওক যিহেতু আমি যি ঘৰে দোষী কৰিছে সেই দোষীৰ কাৰণে কিয় আমি মাজুলীবাসীয়ে ভুক্তভোগী হওঁ সেয়ে আমি সমূহ বৰহুলাৰ ৰাইজে তেওঁলোকক গামোচা পৰিধান কৰি আমি তেওঁলোকক কাটৰ অনুৰোধ জনাইছোঁ তেওঁলোকে আমাৰ মাজুলীত থাকি তেওঁলোকৰ স্বাস্থ্যসেৱা আগবঢ়াওক যদি তেওঁলোকে বিচাৰে যে আমাক চিকিউৰিটি লাগে হয়তো আমাৰ নিজৰ বৰহুলা গাঁৱৰ পৰা আমি ল'ৰা পঠিয়াই তেওঁলোকক চিকিউৰিটি প্ৰদান দিবলৈ আমি ৰাজি আছোঁ গতিকে তেওঁলোকে যিখিনিয়ে দোষী কৰিছে সেইসকলক তেওঁলোক দোষীক শাস্তি দিয়ক আৰু ছাৰসকলক চিকিৎসক আৰু নাৰ্ছ বাইদেউসকলে ন্যায় পাওক এয়াকে মই আজি আপোনালোকৰ দ্বাৰাই গোটেই অসমবাসীক মানে কাটৰ অনুৰোধ জনাইছোঁ গ্ৰহণ কৰিলোঁ এইটোৱেই যে গত 22 তাৰিখে যি জঘন্যমূলক কাণ্ড কৰিলে তেওঁ এগৰাকী আপোনাৰ কৰ্কটৰোগী আছিল আৰু চিকিৎসালয়ত নিয়াৰ পিছত তেওঁ মৃত্যুবৰণ হোৱাৰ পিছত তেখেতৰ কন্যা দুগৰাকীয়ে নাৰ্ছৰ ওপৰত যি নিৰ্যাতন কৰিলে তাৰপিছতে আপোনাৰ ডাক্তৰৰ ওচৰত যি নিৰ্যাতন কৰিলে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু লগতে আমি গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ আমি তেওঁলোকক এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যিটো অঘটন ঘটি গ'ল সেইটো সঁচাকৈ মৰ্মান্তিক আমি গোটেই অসমবাসীয়ে দুখ প্ৰকাশ কৰিছোঁ এনেধৰণৰ ঘটনা আজিলৈকে হোৱা নাছিলে মাজুলীত এই প্ৰথম হৈছে আৰু ভৱিষ্যতেও যাতে এনেধৰণৰ ঘটনা নহয় তাৰ বাবে চৰকাৰে যাতে উচিত দণ্ড প্ৰদান কৰে সেই দণ্ড দেখি যাতে সকলোৱে ভয় কৰি এনেধৰণৰ ঘটনা কৰিবলৈ দ্বিতীয় আক্ৰমণ কৰিবলৈ আগবাঢ়ি নাহে গতিকে আৰু এই পৰিয়ালটোক আমি সমাজে আজি তেওঁলোকক সমাজৰ পৰা বহিষ্কাৰ কৰিছোঁ যেতিয়ালৈকে কোনো মীমাংসা নহয় দেখা পোৱা যায় তেওঁলোকৰ পিতৃ ঢুকাইছে তেওঁলোকৰ সকাম নিকামৰ ব্যৱস্থা থাকিব ৰাইজে কেনেধৰণৰ ব্যৱস্থা ৰাইজে তাত সহযোগিতা নকৰে এতিয়া তেওঁলোকৰ পিতৃ ঢুকালে তেওঁলোকৰ সামাজিক যি পিতৃৰ ক্ৰিয়া কৰ্ম সেইখিনিত আমি সমাজে গ্ৰহণ নকৰোঁ যেতিয়ালৈকে আৰু মীমাংসা নহয় তেওঁ গঢ়িত অন্যায় কৰিছে যিটো অন্যায় নেকি আমি কোনো মানি ল'ব নোৱাৰোঁ সেইকাৰণে তেওঁৰ পিতৃদেৱৰ শ্ৰাদ্ধ দহা যিকোনো কৰ্মত আমি ৰাইজে সহায় সহযোগ কৰিব নোৱাৰোঁ অংশগ্ৰহণ নকৰোঁ সেইবুলি ৰাইজ আজি প্ৰতিজ্ঞাবদ্ধ আৰু সেই সৈতে সমাজে আজি তেওঁলোকক আমি আঘৰীয়া কৰি ৰখা হৈছে ক্ৰাইম কৰে ক্ৰাইমৰ কোনো জাত নাথাকে যাতে আমি এটাই অনুৰোধ জনাইছোঁ যাতে এই যি মানুহে যিটো কাম কৰিলে তেওঁ যি শাস্তি পাবলৈ পাওক আৰু দুনাই যাতে আমাৰ ইয়াত নহওক অসমৰ পৰা আৰম্ভ কৰি আপুনি বিভিন্ন জেগাত চাওক আজিলৈকে এনেকুৱা ঘটনা হোৱা নাই আৰু যিটো হৈছে আৰু ডক্টৰ হ'ল ভগৱান আমাৰ বিপদৰ সময়ত আমি কিবা এটা যদি হয় আমি ডক্টৰৰ ওচৰলৈ যাওঁ
আৰু ডক্টৰক যদি আমি বিশ্বাস নকৰোঁ আৰু তেতিয়াহ'লে আমাৰ কি হ'ব? আৰু চাওক, সেই পেচেণ্ট হ'ল কেঞ্চাৰ পেচেণ্ট, আজি নহ'লে কালি ঢুকাবই তেওঁ। আৰু তেনেকুৱা এজন পেচেণ্ট লৈ গৈ পেলাই যদি ডক্টৰক যদি এনেকুৱা ব্যৱহাৰ কৰে, সেইটোতো এক অতি ঘৃণনীয় কাৰবাৰ। আৰু আমাৰ মাজুলীলৈ এনেই ডক্টৰ নাহে। আমাৰ দল সংগঠন আমি চবেই লাগি মেলি আমি ডক্টৰক আমি বহুত ৰিকুৱেষ্ট কৰোঁ, ভৰিত ধৰিবলগীয়া হয় আমি ডক্টৰ মাজুলীলৈ আহক, অন্ততঃ অলপ চিকিৎসা কৰিব ডিব্ৰুগড় বা যোৰহাট নিবৰ কাৰণে। এতিয়া আমাৰ বহুখিনি চিকিৎসা আমাৰ ইয়াতে হৈছে। সেইটো কাৰণে আমাৰ তৰফৰ পৰা যি দুখ কৰিছে তেওঁ উচিত, মানে ভাৰতীয় যিটো আইনৰ ভিতৰত যিমান শাস্তি আছে তেওঁ পাওক, আমি তেওঁ পাওঁ, খালি বাকী মানুহখিনি যাতে একো অসুবিধা নহয় সেইটোৱে আমি অনুৰোধ জনাইছোঁ। আৰু ডক্টৰসকলকো আমি ইয়াৰ পৰাই সাংবাদিকৰ এইটো আমি প্ৰেছ মিটৰ যোগেদি কৈছোঁ ডক্টৰসকলক, যাতে আপোনালোকে বাকী মানুহখিনিক যাতে একো বেয়া নাভাবে, কাৰণ চববোৰ মানুহ দুখী নহয়, যি কৰিছে তেওঁলোকে দুখী। আপোনালোক ইয়াতে থাকক, আমাক চিকিৎসা কৰক, ইয়াকে কৈ মই আপোনালোকক ধন্যবাদ দিম। আমাৰ ৰাজহুৱা এটা সিদ্ধান্ত লওঁ, যি এইটো কাম কৰিলে ডক্টৰসকলৰ লগত বা চিভিলত কৰিলে তেওঁক আমাৰ সমাজৰ পৰা এঘৰীয়া কৰা হৈছে। আৰু এঘৰীয়া কৰা হৈছে, আৰু তেওঁলোকৰ যিজন মানুহ ঢুকাইছে দিগেন হালদাৰ, তেওঁৰ ওপৰত তেওঁৰ যিখিনি ক্ৰিয়া কৰ্ম আমাৰ ৰাইজে তাত নাখায় নাযায়, আৰু তেওঁলোকে কি কৰে তেওঁলোকে কৰিব, সেইটো ৰাজহুৱা আমাৰ সিদ্ধান্ত।